Hello, my dear students. মই তোমালোকৰ মৰমৰ স্পোকেন ইংলিছৰ ছাৰ হেমন্ত ডেকা। আজি এই ভিডিঅ'টোত মই তোমালোকক কেইটামান এনেকুৱা শব্দ শিকাবলৈ গৈ আছো যিকেইটা শব্দ আমাৰ দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰিবলগীয়া হয় অথচ এই শব্দকেইটা অলপ নজনাৰ চান্সটো থাকে। শুনি যোৱা শিকি যোৱা মই ভাবো এই ভিডিঅ'টোৰ পৰা বহুতৰে লাভ হ'ব। তো ইয়াত প্ৰথম শব্দটো মই লৈ আহিছো স্নিজ। তো স্নিজ মানে কি? তো স্নিজ মানে হৈছে হাসি মৰা। আমাৰ চৰ্দি তৰ্দি লাগিলে বেছি হয় হাসি মাৰিব লগা হয়। তো এইটো আমি স্নিজ কৰা বুলি কওঁ ইংলিছত, ৰাইট? তো এটা এক্সাম্পল মই দিম দুই এটা যাতে তোমালোকৰ ভালকৈ মনত থাকে কথাটো যে হি ইজ স্নিজিং, হি হাসিয়াই আছে। এনেকৈ ক'ব পাৰা তুমি, ভেৰি চিম্পল। ক'ব পাৰা যে হি স্নিজড টুৱাইচ, সি দুবাৰ হাসি মাৰিছিল, তেনেকৈও ক'ব পাৰা এটচেট্ৰা। নিজে মই ভাবোঁ চেণ্টেন্সটো বনাবলৈ দিগদাৰী নহ'ব। তো তেনেকুৱা মই দ্বিতীয় আৰু এটা শব্দ লৈ আহিছোঁ। কেইবাটা শব্দ আছে, দ্বিতীয় শব্দটো মই আহিম যে ইয়ান। তো ইয়ান মানে হামিওৱা। আমাৰ কেতিয়াবা ভাগৰ লাগি থাকিলে, ভোক লাগি থাকিলে হামি আহে নহয়, এই হামিওৱাৰ ইংলিছটো হৈছে ইয়ান। তো ইয়াতো আমি এটা উদাহৰণেৰে সৈতে মই কৈছোঁ যে হোৱাই আৰ ইউ ইয়ানিং, তুমি কেলে হামিয়াই আছা, তেনেকুৱা হ'ব পাৰে। বুজি পাইছা নিশ্চয়? তৃতীয় শব্দ লৈ আহিছোঁ। তৃতীয় শব্দটো এইটো বহুতে জানিব, তথাপিও কৈছোঁ, এইটো হৈছে ভমিট। ভমিট মানে কি? বমি কৰা। বমি কৰা। শ্বিলঙৰ ৰাস্তালৈ গ'লে বহুতৰে বমি হয়, উৰাজাহাজত উঠিলেও কিছুমানৰ বমি হয়। সেইকাৰণে উৰাজাহাজৰ এই চিটৰ পিছৰ পিনে কিছুমান বেগ ৰাখিয়ে থয়। কাৰোবাৰ বমি লাগিলে মুখখন এনেকৈ দি পেলাই বমি কৰি থৈ দিব পাৰি লেতেৰা নকৰাকৈ। যি নহওক, বমি কৰাৰ ইংলিছটো হৈছে ভমিট। হি ভমিটেড টুৱাইচ, সি দুবাৰ বমি কৰিছিলে। তেনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ ভমিট শব্দটো। তাৰ পিছৰ শব্দ আকৌ আহিছোঁ মই, সেইটো হৈছে প্লাক। প্লাক মানে কি? প্লাক মানে হৈছে চিঙা। তো চিঙা মানে যেনে ফুল চিঙা হ'ব পাৰে। তো ডোণ্ট প্লাক দ্য ফ্লাৱাৰ্ছ, ফুলবোৰ নিচিঙিবা, তেনেকুৱা হ'ব পাৰে। নট নেচেচাৰী যে কেৱল ফুল ছিঙিলেই প্লাগ হ'ব, পাত ছিঙিলেও প্লাগ হ'ব। বাগিচাৰ লগত সম্পৰ্ক থকাবিলাকে জানিব প্লাকিং কৰা বুলি কয়, পাত ছিঙা যিটো কাম। তো পাত ছিঙিলেও প্লাক কৰা বুলি ক'ব পাৰোঁ আমি। নাইবা এই কেতিয়াবা সৰুতে তোমালোকৰ মামা নাইবা খুৰাৰ বোধহয় এনেকুৱা পাইছা যে মামাই কয় যে এই পকা চুলি উভালি দে, এডালত এটকাকৈ দিম। আমি যেতিয়া উভালিছিলোঁ তেতিয়া আমি মাত্ৰ 5 পইচাকৈ পাইছিলোঁ তাহানিখন। আজিকালি ৰেটটো বাঢ়িছে নিশ্চয়। যিয়ে নহওক, এই উভালিলেও পকা চুলিটো উভালিলে প্লাকেই হ'ব। তেনেকুৱা উভলা কথাটো ক'ব লাগিলে আমি প্লাক শব্দটো ব্যৱহাৰ কৰোঁ। আজিকালি থ্ৰেডিং কৰে। আগতে এটা সময়ত ছোৱালীবোৰে, সেইবোৰ ছোৱালী এতিয়া আন্টি হৈ গ'ল আৰু, প্লাক কৰিছিলে। অৰ্থাৎ এপাত এনেকুৱা হেৰি আছিলে, টুইজাৰ্ছ বুলি কয়, সেইটোৰে এনেকৈ উভালি উভালি চকুৰ চেলাউৰিবিলাক সৰু কৰিছিলে। তেনেকুৱা দিনো আছিলে। আজিকালি সেইটো নাই, উঠি গ'ল। ডাঙৰবিলাকে গম পাব, বয়োজ্যেষ্ঠসকলে। যি নহওক, প্লাকৰ অৰ্থটো বুজি পাইছা নিশ্চয়। আৰু তাৰ পিছৰ শব্দটো আহিছোঁ মই, এইটো হৈছে বেলছ। তো বেলছ মানে কি? বেলছ মানে হৈছে উগাৰ মৰা। কোকা কোলা খালে যে উগাৰ আহে আমাৰ, নাইবা ইনো খালেও আহে উগাৰ। কাৰোবাৰ গেষ্ট্ৰিক থাকিলে গম পাবা যোনে ইনো খোৱা। তো এই উগাৰ যে মৰা, এইটো বেলছ কৰা বুলি কয়। এইখিনিতে এটা কথা মই কওঁ তোমাক, যেতিয়া কাৰোবাৰ যদি উগাৰ আহে নহয়, লগে লগে এক্সকিউজ মি বুলি ক'ব লাগে আচলতে বেলেগ মানুহজনৰ সন্মুখত। হাঁচি আলেও আমি বেলেগ মানুহজনৰ সন্মুখত যদি হাঁচি আহে, এক্সকিউজ মি বুলি ক'ব লাগে। এইটো এটা নিয়মত পৰে। গতিকে সি উগাৰি আছে, হি ইজ বেলচিং, এনেকৈ ক'ব পাৰোঁ। তো বেলেগ বেলেগ ধৰণে ক'ব পৰা যায়। বেলছ মানে হৈছে উগাৰ মৰা, এটা কথা এইটো। আৰু এটা আছে যে আপ্ৰুট। তো আপ্ৰুট মানে কি? উভালি পেলোৱা। এই যেনেকৈ জুবৰি বন হওক, কিবা হওক, গ্ৰাছ হওক, আমি সেইবিলাক উভালি পেলাওঁ নহয় কেতিয়াবা, সেইটো আপ্ৰুট কৰা বুলি কয়। হি ইজ আপ্ৰুটিং দ্য গ্ৰাছ, সি ঘাঁহবিলাক উভালি আছে, এইটো আপ্ৰুট কৰা বুলি কয়। অ'কে। আৰু শেষৰ শব্দটো আহিছোঁ মই, এইটো ইণ্টাৰেষ্টিং, টিজ।
তো টিজ মানে কি টিজ মানে হৈছে জোকোৱা জোকোৱা মানে কি এই কিবা কি জোকাই নহয় তুমি এই স্কুলত হয় কেতিয়াবা ছাৰ তাই মোক জোকাই আছে এনেকৈ আমি কমপ্লেইন দিওঁ ছাৰক তো কি ক'বা ছাৰ চি ইজ টিজিং মি তো টিজ মানে জোকোৱা তাইক নজোকাবা ডোণ্ট টিজ হাৰ তো তেনেকুৱা হ'ব পাৰে তো এনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰোঁ টিজটো মই দীঘলীয়া নকৰোঁ ভিডিঅ'বিলাক সৰু সৰু কৰিম শিকি যাবা বুজি যাবা ব্যৱহাৰ কৰি যাবা আজিলৈ সামৰিছোঁ থেংক ইউ ছ' মাছ পুনৰ লগ পাম বাই বাই